শান্তিপ্ৰিয় দেশ বেলুচ আৰ্মিৰ খোলা চিঠি বিশ্ববাসীক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনমী য়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ গুৰুত্বপূৰ্ণ খবৰ ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজত আজি এক গুৰুত্বপূৰ্ণ খবৰ যে বেলুচ বিদ্ৰোহীসকলে এখন খোলা চিঠিৰ জৰিয়তে বিশ্ববাসীক আহ্বান জনাইছে ভাৰতৰ অপাৰেচন সিন্দুৰত যোগদান কৰক। এই চিঠিখনত তেওঁলোকে ভাৰতক এখন শান্তিপ্ৰিয় দেশ হিচাপে বৰ্ণনা কৰিছে। পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা জনাই পাকিস্তানৰ চৰকাৰী অত্যাচাৰৰ কাহিনী বিশ্বৰ সন্মুখত মুকলি কৰিছে। বৃহস্পতিবাৰে নিশা পাকিস্তানে চলোৱা ড্ৰোন আক্ৰমণৰ সময়ত বেলুচ বিদ্ৰোহীসকলে নিজৰ স্বাধীনতাৰ দাবী আগবঢ়ায়। তাৰ পিছতেই ৰাষ্ট্ৰসংঘলৈ এখন খোলা চিঠি লিখে যে তেওঁলোকে বেলুচিস্তান গণতান্ত্ৰিক গণৰাজ্যৰ স্বাধীনতা ঘোষণা স্বীকৃতি দিয়াৰ দাবী জনায়। তেওঁলোকৰ স্পষ্ট বক্তব্য, পাকিস্তানী সেনাই শীঘ্ৰে বেলুচিস্তানৰ পৰা আঁতৰি যাব লাগে আৰু শান্তিৰক্ষী বাহিনীৰ উপস্থিতি নিশ্চিত কৰা উচিত। এই ক্ষেত্ৰত বিশ্বৰ সকলো দেশক আহ্বান জনোৱা হৈছে ভাৰতৰ সিদ্ধান্তক সমৰ্থন কৰক, অপাৰেচন সিন্দুৰত যোগদান কৰক। ইপিনে বেলুচিস্তানত পুনৰ এবাৰ বৃহৎ আক্ৰমণ চলাইছে বেলুচ বিদ্ৰোহীয়ে। পাকিস্তানৰ সেনা আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত বহু অঞ্চলতে তেওঁলোক পিছুৱাই আহিছে আৰু কিছুমান চৰকাৰী প্ৰতিষ্ঠানত অগ্নিসংযোগৰ ঘটনাও প্ৰকাশ পাইছে। গতিকে চাই থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটো, লগতে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।